যোৰহাটৰ মেলেং মেটেলিস্থিত এশৰণ ভাগৱতী সমাজৰ পালনাম থানত অহা ১ ভাদৰ পৰা মাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হ'ব পবিত্ৰ পালনাম। পুৱা ৪ বজাৰ পৰাই আৰম্ভ হ'ব প্ৰাতঃ প্ৰসংগ। ইয়াৰ লগতে দিনজোৰা কাৰ্যসূচীত মহাপুৰুষীয়া ধৰ্মীয় পৰম্পৰা অনুসৰি ঘোষা, কীৰ্তন, দশম, ৰত্নাৱলী আদি পুথিৰ পাঠ আৰু ব্যাখ্যা আগবঢ়োৱা হ'ব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সময়ৰ পৰাই এই পালনামে এক পৌৰাণিক তথা ঐতিহ্যমণ্ডিত পৰম্পৰা বহন কৰি আহিছে। মাহজোৰা পালনামক কেন্দ্ৰ কৰি ইতিমধ্যে থানখনত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। থানৰ বিভিন্ন ব্যৱস্থা সম্পূৰ্ণ কৰাৰ লগতে নামঘৰৰ চৌহদ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি কাম চলি আছে। ভক্তপ্ৰাণ ৰাইজৰ অংশগ্ৰহণেৰে মাহজোৰা এই ধৰ্মীয় অনুষ্ঠান সাফল্যমণ্ডিত কৰি তোলাৰ বাবে উদযাপন সমিতিয়ে প্ৰস্তুতি অব্যাহত ৰাখিছে। ইফালে এই পবিত্ৰ ভাদ মাহৰ পালনামৰ মূল উদ্দেশ্য হৈছে জগতৰ কল্যাণ কামনা কৰা, সকলো ধৰণৰ দুৰ্যোগৰ পৰা মানৱ সমাজক ৰক্ষা কৰা আৰু সমাজত শান্তি সম্প্ৰীতি অটুট ৰখাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা। শ্ৰীমন্ত শংকৰ আজি মেলেং মেটেলি পালনাম থানত আমি বৰ্তমান উপস্থিত আছোঁ। আমাৰ কাষত আছে যোৰহাট জিলাৰ শ্ৰদ্ধাৰ সভাপতি গংগাৰাম দাসবাব। সোঁহাতে মোৰ আছে আমাৰ জিলাৰ পালনাম আচাৰ্য শৈলেন নাথা, আৰু মোৰ পিছত আমাৰ যুৱ অনুষ্ঠান তৰুণ বিদ্যাৰ্থী সমাজৰ সভাপতি সম্পাদক প্ৰমুখ্যে কাৰ্যকৰ্তাসকল উপস্থিত আছে। আগন্তুক পবিত্ৰ ভাদ মাহ এইবাৰ অসমৰ বিভিন্ন ধৰ্মানুষ্ঠানৰ লগতে প্ৰতি বছৰৰ দৰে এখন ভাগৱতী সমাজৰ যোৰহাট জিলাৰ পালনাম থানতো অনুষ্ঠিত কৰিবলৈ আমি লৈছোঁ। অন্য বছৰে আমি এই পালনামষাৰ আৰম্ভণি আৰু শেষতহে অনুষ্ঠিত কৰোঁ, কিন্তু এইবাৰ জগতৰ যি প্ৰলয়ংকৰী বিভীষিকা, বানৰ বিভীষিকা, এই বানৰ বিভীষিকাত মানুহখিনি সৰ্বস্বান্ত হৈছে। সকলো জীৱৰ তাৰণৰ কাৰণে, আত্মাৰ শান্তিৰ কাৰণে, মৃতপ্ৰায় জীৱসমূহৰ শান্তিৰ কাৰণে, সকলোৰে অৰ্থে আমি জগতৰ পৰম কল্যাণকামী একাষাৰ মহাপালনাম প্ৰতিদিনে আমি অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছোঁ। এই পালনামষাৰৰ কাৰ্যসূচী এখন আমি প্ৰস্তুত কৰিছোঁ। পুৱা প্ৰাতঃ প্ৰসংগ থাকিব ৪ বজাত, তাৰপিছত ৭ বজাত আমাৰ প্ৰতিদিনা টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, এনি ভাৰত 24।